আৰু কি মাৰকে ফেক দেখাই, এইটো কি লেংগুৱেজ, এইটো কি কথা কৈছা তুমি? তোমালোকে মাৰকে ফেক দেখা তাৰমানে? আৰে ভাই অসমতে আমাকে মাৰি পেলাই দিবা তোমালোকে? অসমখন হৈছে খিলঞ্জীয়া অসমীয়াৰ আৰু অসমতে আমাৰ খিলঞ্জীয়া অসমীয়া ছেফ নহয়। কি কাৰণে মই এইটো কৈছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক। আমাৰ অসমৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী ছেফ নহয়, কাৰণ বহিৰাগৰ পৰা অনা অসমীয়াই যুৱক যুৱতীক প্ৰহাৰ কৰে, মাৰপিট কৰে আৰু গুণ্ডাগিৰি কৰে। তো আপোনালোকৰ মাজত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে চাব পাৰে। চাওক, বহিৰাগৰ পৰা অনা অসমীয়া গুণ্ডাগিৰি, আমাৰ অসমৰ খিলঞ্জীয়া অসমীয়াক মাৰধৰ কৰি আছে, প্ৰহাৰ কৰি আছে, গুণ্ডাগামী কৰি আছে। কিমান দুখৰ কথা হৈছে অসম। জানিব আহিছো আপোনাৰ পৰা কি কাৰণে এনেকুৱা ইমান মাৰপিট কৰিব লগা হ'ল, সেইটো জানিব লাগিব ন আমি। আৰু কোন আছে? মালিক আছে নেকি? মালিক কোন? গোস্বামী ন? মুনমুন গোস্বামী অহা নাই? আচ্ছা, এই কি কয়, কি হ'ল এতিয়া যে 5-6 জনে মিলি মোক এই মানুহকেইটাৰ নাম কেইটা কৈ দিয়ক আমাক। এই কোনে কোনে মাৰিছে এই মানুহকেইটাৰ নাম কেইটা কৈ দিয়ক। এইটো কোন হয়? মোক মানুহকেইটাৰ নাম কেইটা লাগে। যে কি কাৰণে ইমান গুৰুলকে মাৰিছে সেই বস্তুটো লাগে আমাক। কিন্তু তুমি যে 5টা মানুহে এটা মানুহক যে এনেকে মাৰিছা, তোমালোকৰ কি মাৰিছিল? চিচি কেমেৰা ফুটেজ আছে নাই? না চিচি কেমেৰা ফুটেজ আছে নাই? তোমালোকে ঠিক আছে, তোমালোকে মাৰিলা, সিহঁতৰ ভুল আছে। তোমালোকে 5-6 জনে এজন মানুহক এনেকে মাৰিবা গুৰুলকে? হা, দেশত কি আইন কানুন নাই? হা, তোমালোকে কি এনেকে কৰিবা? 5 জনে এনেকে গুৰুলকে এনেকে মানুহ মাৰে? হা, চিচি কেমেৰা ফুটেজ কি মাৰিছে তহঁতক চাও। কি नाम की? नाम क्या है तुम्हारा? हाँ, जोर से बोलो। रात को तो बहुत जोर आ रहा था, এনেকে মাৰোতে তো বহুত জোৰ আহি আছিল। হা, ৰাতি তো বহুত জোৰাজোৰি কৰি আছিলা। কিমান মাৰিছা এই মানুহটোক? এনেকে দৌৰাই এনেকে ঘটিয়াই মাৰিছা। এই বাঁহৰ ষ্টিক ক'ত গ'ল? ষ্টিক মাৰাজনৰ নাম কি? এই বাঁহৰ ষ্টিক মাৰা এইজনৰ নাম কি? इसका नाम क्या है? नाम बोलो, इन दोनों का नाम बोलो। सूरज আৰু এইটোৰ মনীষ, सूरज, তুমি। হা, ৰাতি এনেকে মাৰপিট কৰা এজন মানুহে, এজন মানুহক এনেকে মাৰপিট কৰিবা তোমালোকে? হা, আৰু আমি বিলাকে হাতে হাত ধৰিবলৈ বহি থাকিব লাগিব? হা, আৰে ভুল তোমালোকে কৰা নকৰা, তোমালোকে বহাই পেলাই পুলিচক ফোন কৰি মাতি পেলাই এৰেষ্ট কৰাব পাৰিলা হয়। কিয় যাব দিলা মাৰি পেলাই? তোমালোকে যদি ঠিকে ৰাস্তাত আছা, চিচি কেমেৰা ফুটেজ চাও, তোমালোকক ক'ত কিমান মাৰিছে আমি চাম, আৰু তোমালোকে কেনেকে মাৰিছা সেইটো চাম। হা, তোমালোকে কেনেকে মাৰিছা এটা মানুহক, আৰু সেই ফুটেজ কিয় নাই? যে তোমালোকক মাৰিছে? তোমালোকক ক'ত মাৰিছে? তোমাক মাৰিছে? কাক মাৰিছে? আমি ইমান মৰম কৰো অসমৰ মানুহখিনি, চবকে আঁকোৱালি লওঁ, তাৰে চান্স তোমালোকে এনেকে ফাইদা উঠাব সুযোগ কৰা, আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি অসমীয়া মানুহে? হা, কি বুলি ভাবিছা? তোমাক কাক মাৰিছে? সিহঁতে কি কৰিছে কোৱা? सूरज, मनीष, তুমি এনেকে যে মাৰিলা এই 4-5 জনে এই ল'ৰাটোক, কি কাৰণে মাৰিলা কোৱা? কি কাৰণে মাৰিছা? শুনা, গালি দিছে, তোমালোকে ইহঁতক ধৰি পেলাই বহাই থোৱা, পুলিচক মাতা। তোমালোকে মাৰিলা কিয়? আইন কিয় হাতত ল'বা তোমালোকে তুলি? তোমালোকে এনেকে হকি এইবিলাক এই ষ্টিকেৰে তোমালোকে কেনে মাৰিবা? এনেকে ঘুচিয়াই মাৰিছা? আৰে কি বুলি ভাবিছা তোমালোকে? এইখন ভাই অসম হয়। আৰে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা, আৰু আমি হাতে হাত ধৰি বহি থাকিম? কথা কব আহিছা? ক'ত আছে তোমালোকৰ? আৰু ৰাতি কোন আছিল? মাতা চবকে, আইন হাতত তুলি ল'বা তোমালোকে। আৰে দেশত আইন কানুন আছে ন? কিয় মাৰিছে? গৌৰী, মনীষ আৰু কি? হা, ভোলা, সুৰেশ। আরে তোমালোকৰ কি দাদাগিরি? আৰু কি মাৰকে ফেক দেখাই, এইটো কি লেংগুৱেজ? এইটো কি কথা কৈছা তুমি? তোমালোকে মাৰকে ফেক দেখা তাৰমানে? আরে ভাই অসমতে আমাকে মাৰি পেলাই দিবা তোমালোকে? হা, আরে কি ভাবিছা তোমালোকে? কি আমি মারকে ফেক দেখা, এইটো কি? হা, কি ভাবিছা? চিচি কেমেৰা ফুটেজ ওলোৱা না ভাই। তোমালোকে কেনেকে 5 জনে এজন মানুহক মাৰিবা? 5-6 জনে এনেকে ষ্টিকেৰে কোনোবাই মাৰে নেকি? মাৰকে ফেক দেখা কি কথা এইবোৰ?
হা মাৰ কে ভেট দেগা আচ্ছা মাৰি পেলাই দিবা তোমালোকে আমাক বিহাৰৰ দলটো মাৰি পেলাই দিলা হয় এতিয়ালৈ এইখন অসম তাতে তোমালোকে দাদাগিৰি হা দেশত আইন কানুন নাই যদি ভুল আছিল ইয়াতে মাটি বেলে বহাই ৰাখা না তোমালোকে তাৰপিছত পুলিচক খবৰ দিয়া আইন কানুন আছে তো মাৰিব নোৱাৰা তোমালোকে এনেকে আৰে দিনক দিনে দপদপনি আজি ইয়াতে কালি ফেঞ্চি বজাৰত কালি ক'বাত আৰে আৰে আমি কি অসমীয়া মানুহখিনি অসমতে এই অৱস্থা হ'ব নেকি তোমালোকৰ কাৰণে এইবোৰ চলি আছে এইখন অসমত এইবোৰ চলি আছে এই অসমত অসমীয়া মানুহৰে যে কোনো অস্তিত্ব নাইকিয়া কৰিবলৈ বিচাৰিছে এই এনেকুৱা ধৰণৰ মানুহবোৰে তাৰে প্ৰমাণ আমি যোৱা ৰাতি দেখিলো এজন যুৱকক গুৰুলকে 5-6জন কৰ্মচাৰীয়ে এনেকে মাৰিছে আৰু তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আজি দেখিছে এই পেট্ৰল পাম্পত সেই মাৰামাৰি কৰা কোনো এজন কৰ্মচাৰী তেওঁলোকে উপস্থিত নাই এজন কৰ্মচাৰীৰ বাহিৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰামাৰ পৰিলক্ষিত হৈছে তাৰ পিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰা যদি ভুল কৰিছে তেওঁলোকে বহাই পেলাই আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে হাত ধৰি পেলাই পুলিচক দিব পাৰিলে তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকে মাৰা আমি ছচিয়েল মিডিয়াত দেখা পাইছো সামাজিক মাধ্যমত আজি আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছো তেওঁলোকক সোধপোছ কৰিছো আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত অসমীয়াত এটা ভাষা ক'ব নোৱাৰে অসমতে থাকিব অসমতে খাব অসমতে শুব আৰু অসমৰ জলবায়ুত থাকি অসমীয়া ভাষা ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব और एक सूरत का क्या है बजट सब चौधरी है बाकी तो एक मनीष शाह है ना ठीक है होगा অসমৰ মানুহ ভালকে ব্যৱহাৰ কৰিবা আমি মানুহ কিন্তু বহুত সহজ সৰল খুব মৰমীয়াল মানুহ আমি গম পাইছা আমাৰ দৰে মানুহ কত ঘৰত ঘূৰি নাপাবা গম পাইছা বেয়া প্ৰভাৱ পৰিছে কাৰণ কিয় চাওক মানুহবোৰে আইন হাতত তুলি ল'ব নোৱাৰে আপোনালোকে এতিয়া আমি ইয়াতে সেইটো সোধপোছ কৰিছো আমিতো গাত টাচ কৰা নাই এনেকুৱা ধৰণৰ নিয়ম আছে পুলিচ ল'ৰাটোক যদি বহাই পেলে আপোনালোকক খবৰ দিলে হয় আপোনালোকে লৈ পেলাই তেওঁলোকক গ'লে হয় কিন্তু তাকে নকৰি যদি এই ষ্টিক লৈ আহিছে আপুনি চাব দৌৰি ষ্টিক লৈ আহিছে একদম গুণ্ডা একদম সেই টাইপৰ সেনেকুৱা কৰি নখোজ কৰি আছো যে ক'ত তেওঁলোকৰ চিনাকিটো পৰিচয়টো পালে আমাৰো সুবিধা মই এই দাদাজনক বহুত বেছি ধন্যবাদ জনাইছোঁ কাৰণ এনেকৈ আমাৰ অসমীয়া মানুহবিলাক ওলাই আহিব লাগে একতা হৈ থাকিব লাগে একাগ্ৰতা হৈ থাকিব লাগে আৰু অসমখন মিলাপ্ৰীতিকৈ ৰাখিব লাগে সেইকাৰণে দাদাক বহুত বেছি ধন্যবাদ জনাইছোঁ মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে ভালে থাকক কুশলে থাকক মংগলে থাকক আৰু একতা হৈ একাগ্ৰতা হৈ থাকক জয় আই অসম